নমস্কাৰ বন্ধুসকল, অসমীয়া কুইজৰ অন্য এটি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজিৰ অনুষ্ঠানটোত 10টা সংগ্ৰহিত প্ৰশ্নোত্তৰ লৈ আহিছো। প্ৰত্যেক প্ৰশ্নত আগৰদৰে 5 ছেকেণ্ডকৈ সময় দিম। যদি তাতকৈ বেছি সময় লাগে তেনেহলে ভিডিঅ'টো ৰখাই লৈ উত্তৰটো দিব পাৰিছে নেকি তাকে এবাৰ চেষ্টা কৰি চাবচোন। শেষত কোনে কেইটা উত্তৰ দিব পাৰিলে কমেণ্ট কৰি জনাব। তেনেহলে দেৰি নকৰি আজিৰ প্ৰথম প্ৰশ্নটো আগবঢ়াইছো। মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? এ অপশ্যনত দিছো 13 বাৰ, বি অপশ্যনত 14 বাৰ, চি অপশ্যনত 17 বাৰ আৰু ডি অপশ্যনত 19 বাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। মই শেষ হৈছে। উত্তৰটো হৈছে চি অপশ্যনত থকা 17 বাৰ। এতিয়া 2 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া বা ICS অফিচাৰ কোন আছিল? এ অপশ্যনত দিছো মইদুল ইছলাম বৰা, বি অপশ্যনত জগন্নাথ বৰুৱা, চি অপশ্যনত আব্দুল মজিদ আৰু ডি অপশ্যনত আনন্দৰাম বৰুৱা। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে ডি অপশ্যনত থকা আনন্দৰাম বৰুৱা। এতিয়া 3 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনটো বাকী কেইটাৰ সৈতে অমিল? এ অপশ্যনত দিছো ৰাজেন্দ্ৰ প্ৰসাদ, বি অপশ্যনত অটল বিহাৰী বাজপেয়ী, চি অপশ্যনত APJ আব্দুল কালাম আৰু ডি অপশ্যনত সৰ্বপল্লী ৰাধাকৃষ্ণন। ইয়াৰ ভিতৰত অমিলটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপশ্যনত থকা অটল বিহাৰী বাজপেয়ী। এতিয়া 4 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলত দিয়া কোনবিধ আটাইতকৈ গধুৰ ধাতু? এ অপশ্যনত দিছো ইউৰেনিয়াম, বি অপশ্যনত ৰূপ বা চিলভাৰ, চি অপশ্যনত কাৰ্বন আৰু ডি অপশ্যনত সোণ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে এ অপশ্যনত থকা ইউৰেনিয়াম। এতিয়া 5 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলৰ কোনবিধ বিষাক্ত মৌল ধঁপাতত পোৱা যায়? এ অপশ্যনত দিছো মাৰিজুৱানা, বি অপশ্যনত কাৰ্বন মনক্সাইড, চি অপশ্যনত নিকোটিন আৰু ডি অপশ্যনত হিৰোইন। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো নিশ্চয় পাৰিছে চাগে। উত্তৰটো হৈছে চি অপশ্যনত থকা নিকোটিন। এতিয়া 6 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। তলত দিয়া কোনটো শিখ ধৰ্মৰ উপাসনালয়? এ অপশ্যনত দিছো গীৰ্জা, বি অপশ্যনত নামঘৰ, চি অপশ্যনত পাগোডা আৰু ডি অপশ্যনত গুৰুদ্বাৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে ডি অপশ্যনত থকা গুৰুদ্বাৰ। এতিয়া 7 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। চন্দ্ৰৰ পৰা পৃথিৱীলৈ পোহৰ আহোঁতে কিমান সময় লাগে? এ অপশ্যনত দিছো 2.1 ছেকেণ্ড, বি অপশ্যনত প্ৰায় 3.2 ছেকেণ্ড, চি অপশ্যনত 1.3 ছেকেণ্ড আৰু ডি অপশ্যনত 2.3 ছেকেণ্ড। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে চি অপশ্যনত থকা 1.3 ছেকেণ্ড সময় লাগে। এতিয়া 8 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভাৰতত অল ইণ্ডিয়া ৰেডিঅ' কেতিয়া গঠন কৰা হৈছিল? এ অপশ্যনত দিছো 1936 চনত, বি অপশ্যনত 1963 চনত, চি অপশ্যনত 1926 চনত আৰু ডি অপশ্যনত 1906 চনত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে এ অপশ্যনত থকা 1936 চনত। এতিয়া 9 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো। ভাৰতৰ কেন্দ্ৰীয় বেংকটোৰ নাম কি? এ অপশ্যনত দিছো ষ্টেট বেংক অফ ইণ্ডিয়া, বি অপশ্যনত দিছো ইউনাইটেড বেংক অফ ইণ্ডিয়া, চি অপশ্যনত দিছো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ডি অপশ্যনত দিছো চেন্ট্ৰেল বেংক অফ ইণ্ডিয়া। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো নিশ্চয় পাৰিছে চাগে। উত্তৰটো হৈছে চি অপশ্যনত থকা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। এতিয়া 10 নম্বৰ প্ৰশ্নটো আগবঢ়াইছো।
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে তলত দিয়া কোনটো বিষয়ত নোবেল বঁটা লাভ কৰিছিল? এ অপশ্যনত দিছো সমাজ সেৱা আৰু শান্তি, বি অপশ্যনত দিছো সাহিত্য, চি অপশ্যনত অৰ্থনীতি আৰু ডি অপশ্যনত চিকিৎসা আৰু জীৱ বিজ্ঞান। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপশ্যনত থকা সাহিত্য বিষয়ত বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে নোবেল বঁটা লাভ কৰিছিল। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হৈছে। শেষত অন্য দুটি প্ৰশ্ন আপোনালোকলৈ আকৌ আগবঢ়াইছো। প্ৰশ্ন দুটা হৈছে তলৰ কোনটো বাকী কেইটাৰ সৈতে অমিল? এ অপশ্যনত দিছো কামাখ্যা মন্দিৰ, বি অপশ্যনত উমানন্দ মন্দিৰ, চি অপশ্যনত মহাভৈৰৱ মন্দিৰ আৰু ডি অপশ্যনত ৰংঘৰ। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো নিশ্চয় পাৰিছে চাগে। উত্তৰটো হৈছে ডি অপশ্যনত থকা ৰংঘৰ। এতিয়া অন্যটো প্ৰশ্ন আগবঢ়াইছো। 1998 চনত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰা এখন উদ্যান হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান। এতিয়া আমাৰ প্ৰশ্ন হ'ল এই নামেৰী ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত? এ অপশ্যনত দিছো গোলাঘাট জিলাত, বি অপশ্যনত শোণিতপুৰ জিলাত, চি অপশ্যনত কাৰ্বি আংলং জিলাত আৰু ডি অপশ্যনত কোকৰাঝাৰ জিলাত। ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো বাছকচোন। সময় শেষ হৈছে। উত্তৰটো হৈছে বি অপশ্যনত থকা শোণিতপুৰ জিলাত। আজিৰ প্ৰশ্নোত্তৰ ইমানতে শেষ হ'ল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা মাৰি উৎসাহিত কৰিবলৈ নাপাহৰিব। যিসকল বন্ধু নতুনকৈ এই চেনেলটোলৈ আহিছে তেওঁলোকে পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে ফেচবুকত চাইছে তেওঁলোকে ফ'ল' কৰি ৰাখিব। আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছো। পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। ধন্যবাদ জনাইছো সকলোকে।